মহাবীৰ চিলাৰায়ৰ স্মৃতি যুগমীয়া হ'ব। কোকৰাঝাৰত জিলিকিব বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি। মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা। ভাৰতীয় ইতিহাসৰ সমগ্ৰ কালচোৱাত বহুতো কিংবদন্তি যোদ্ধা আৰু শাসকৰ কাহিনী অমৰ হৈ জিলিকি আছে। উত্তৰ পূব ভাৰতৰ ভূমিত উগ্ৰ আৰু সাহসী যোদ্ধাসকলৰ মহাকাব্যিক কাহিনীৰ বিষয়ে এতিয়াও অধিক চৰ্চা হোৱা নাই। উত্তৰ পূব ভাৰতৰ বীৰ চিলাৰায়ৰ বীৰত্ব সদায়ে জিলিকি থাকিব। বীৰ চিলাৰায় অসমৰ ইতিহাসৰ এগৰাকী সুদক্ষ সেনাপতি আছিল। বিশাল কোচ সাম্ৰাজ্যত বীৰ চিলাৰায়ে যি বীৰত্ব দেখুৱাই থৈ গ'ল সেয়া নতুন প্ৰজন্মই অধ্যয়ন কৰা উচিত। অসমত কোচসকলৰ যথেষ্ট অৱদান আছে। কোচ সাম্ৰাজ্যৰ বীৰগৰাকীক যেন পুনৰ নতুন চামৰ মাজত চিনাকি কৰি দিয়াৰ সময়। আজি কোকৰাঝাৰ জিলাৰ চৰৈখলা গাঁৱৰ ৰাইজৰ বহুদিন মনত লুকাই থকা এটি সপোনে পোহৰৰ বাট দেখিলে। ৰাইজৰ আশা আকাংক্ষাক সন্মান জনাই মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে আগবাঢ়ি আহিল EM অৰূপ কুমাৰ দে। ৰাইজৰ উষ্মা আদৰণি আৰু উৎসাহৰ মাজত মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰিলে EM অৰূপ কুমাৰ দিয়ে। আজি আধাৰশিলা স্থাপন কৰি অতি শীঘ্ৰেই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব বুলি ৰাইজক কথা দিলে জনপ্ৰিয় EM গৰাকীয়ে। আজিৰ এই ঐতিহাসিক দিনটোত আক্ৰাছু জিলা কমিটিৰ লগতে চৰৈখলা আঞ্চলিক কমিটিয়ে বিশেষ উদ্যোগ গ্ৰহণ কৰে। মহামানৱ মহাবীৰ চিলাৰায় প্ৰতিমূৰ্তি ইয়াতে স্থাপন হ'ব। আজি শুভ মুহূৰ্তত আধাৰশিলা ইয়াতে মানে স্থাপন কৰা হ'ল। ইয়াতে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ জিলা কমিটিকে ধৰি আৰু ইয়াতে আঞ্চলিক সদস্য সভাপতি সম্পাদকসকলকে ধৰি ইয়াতে আই মাতৃসকল ইয়াতে সকলো উপস্থিত আছিলে আৰু বহুত ভাল লাগিছে। 2 মাহৰ ভিতৰতেই কোকৰাঝাৰ জিলাৰ চৰৈখলাত মহাবীৰ চিলাৰায় প্ৰতিমূৰ্তি ইয়াতে স্থাপন হ'ব। ব্যুৰো ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।